সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 4 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, দিনৰ 8:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 8:43 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:43 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে শ্বানৰ অস্থি আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:18 পৰা 9:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 3:53 পৰা 5:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশূল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন পথত আজি ধন বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে একাধিক পথেৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব, ধন অৰ্জন কৰিব পাৰিব। কিন্তু ক'ৰবাত ভাল ঠাইত আপুনি ধন সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰক। সঞ্চয় নকৰিলে ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আদান প্ৰদান অকণমান বাঢ়িব, যোগাযোগ বৃদ্ধি পাব। আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে লগ পোৱা আপোনাক পৰিলক্ষিত হ'ব। গতিকে দিনটো কিছু ৰোমান্টিক হৈ উঠাও দেখা যাব। লগতে নতুন নতুন পৰিকল্পনাসমূহত আগবঢ়াৰ বাবে অত্যন্ত শুভ দিন, কাৰণ নতুন পৰিকল্পনাত নতুন কামত আপুনি আগভাগ ল'লে দিনটোত সেই কাম বনবোৰ আগবাঢ়ি যাব। ঘৰুৱা কাম আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কৰিব লাগিব। বিশেষকৈ ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ সাজোন কাচোন কৰাত হয়তো অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰতো প্ৰিয়জনৰ কিবা অনুভৱ আজি আপোনাৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। লগতে বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বৃদ্ধি পাব। শিক্ষাত অকণমান মধ্যম, পঢ়িবলৈ আজি কমকৈ অকণমান মন যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ জুলাই মাহৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে সময় পাৰ হোৱা দেখা যাব। বিশেষকৈ দিনটোৰ শেষৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপুনি অতিবাহিত কৰিব লাগিব। আজি
সন্তান পক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। লগতে আজি আৰ্থিকভাৱে আপোনাৰ লাভান্বিত হোৱাৰ সম্ভাৱনাও নিশ্চয় দেখা পোৱা যাব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে অকণমান খা খবৰ হয়তো দিনটোত ল'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কটো মধুৰতা আহিব আৰু যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব দি কৰা পৰিলক্ষিত হ'ব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ এক বিশেষ দায়িত্বও থাকিব, বিশেষ গুৰুত্বও থকা দেখা যাব। পূৰ্বতে যদি কিবা কাম আপুনি কৰি থৈ দিছিল, সেই কামৰ কিন্তু আজি প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কোনোবা ব্যক্তি আপোনাৰ কাম বনৰ আজি প্ৰশংসা কৰিব। উন্নতি প্ৰগতিৰো আজি যোগ পৰিলক্ষিত হৈছে। গতিকে জীৱনত আপুনি আজিৰ দিনটোত উন্নতি আৰু প্ৰগতি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত অৱশ্যে অনুভৱী কোনো ব্যক্তিৰ পৰা আপুনি উপদেশ ল'ব লাগিব, তেতিয়াহে ব্যৱসায়ত লাভালাভ অকণমান বৃদ্ধি পাব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম বন কৰা পৰিলক্ষিত হ'ব। অৱশ্যে যি ভাল পায় সেইটোহে কৰা দেখা যাব। ভাল নোপোৱা কাম বনবোৰ আজি এই ৰাশিৰ ব্যক্তিসকলে সিমান কৰিব নিবিচাৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলা দেখা যাব। আজি দিনটোত অৱশ্যে যান বাহন লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যান বাহনৰ আগমনো হ'ব পাৰে। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰ চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি অকণমান ধাৰ্মিক আৰু আধ্যাত্মিক হোৱা দেখা যাব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজিৰ দিনটোত বৃদ্ধি পাব। লগতে যদি আপোনাৰ সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ পৰা কিন্তু লাভৰ যোগ পৰিলক্ষিত হৈছে। ঘৰুৱা কাম কৰাত আজি আনৰ সহায় লাভ কৰিব। ঘৰৰ যি কামেই কৰিব নালাগক কিয় আপুনি কোনোবা নিজতকৈ সৰু ব্যক্তিৰ পৰাও সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। কিন্তু অকণমান মনত হয়তো নিৰাশ ভাৱ আহিব পাৰে। কিবা কামত বিফল হ'লেই হয়তো মনত অকণমান নিৰাশ ভাৱ আহিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। আজি সহকৰ্মীৰ সৈতে কিবা কথাত হয়তো অকণমান মতভেদ কৰ্মক্ষেত্ৰত আহিব পাৰে। কিন্তু যি কাম কৰিব সেই কাম কৰি হয়তো আপুনি সুখী নহ'ব পাৰে। গতিকে মনে বিচৰা ধৰণৰ কাম আজিৰ দিনটোত কৰাৰ সুযোগ হয়তো নাপাবও পাৰে। আজি কিন্তু আনক কথাবোৰ অকণমান বুজাই ক'ব বিচৰা এওঁলোকক দেখা যাব। গতিকে অকণমান কথা বতৰাও প্ৰয়োজনতকৈ অকণমান বেছি ক'বলগীয়া হ'ব পাৰে। শাৰীৰিকভাৱেও আপুনি সুস্থ সবল নিশ্চয় থাকিব পাৰিব। দিনটোৰ আৰম্ভণিত যদি অকণমান শৰীৰত বলাবল কমিব, কিন্তু দিনটোৰ শেষৰ ভাগত কিন্তু আপুনি সুস্থ সবল যেন অনুভৱ নিশ্চয় কৰিব। কিবা যদি পৰিকল্পনা কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহতো অকণমান হয়তো সাল সলনি কৰিবলগীয়া দিনটোত হ'ব পাৰে। খৰচ অৱশ্যে জীৱনসংগীৰ বাবে অকণমান কৰিব লাগিব। গতিকে জীৱনসংগীৰ নামত হয়তো খৰচ আজিৰ দিনটোত বৃদ্ধি পাব। তথাপি উপাৰ্জনৰ মাত্ৰাও যিহেতু থাকিব, গতিকে বৰ বিশেষ চিন্তাও কৰাৰ প্ৰয়োজন নাই। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা নজনা কথা শিকাৰ বিশেষ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্যৰ প্ৰতি অকণমান বেছি যত্ন আৰু গুৰুত্ব ৰখা দেখা যাব। বিশেষকৈ স্বাস্থ্য পাতিৰো অকণমান যত্ন দিয়া প্ৰয়োজন হ'ব। আজি ঘৰৰ ফালৰ পৰা যদি ক'ৰবাত ধন ইনভেষ্টো কৰে, নতুবা ঘৰুৱাভাৱে যদি কিবা কাম আৰম্ভ কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ লাভৰ যোগ যথেষ্ট দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগত অৱশ্যে ঘৰতো আনন্দ ফূৰ্তিৰ বৃদ্ধি পাব। হয়তো কোনোবা প্ৰিয় ব্যক্তিও আপোনাৰ দিনটোৰ শেষৰ ভাগত ঘৰত আগমন হ'ব পাৰে। প্ৰেম সম্পৰ্কও আজি এক নতুন ৰূপ ল'ব। বিশেষকৈ
প্ৰেম সম্পৰ্কত হয়তো বিবাহৰ আলোচনা আজি হ'ব পাৰে। আজি দিনটোত নজনা কথা আপুনি জানিব আৰু শিকিব পাৰিব। কোনোবাই হয়তো অকণমান আপত্তি কিবা কৰিব পাৰে, আনৰ আপত্তিও হয়তো দিনটোত আজি পূৰণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব আপোনাৰ কাম বন, আপোনাৰ দক্ষতাৰ বাবেই আনক অতি সহজতে আপুনি প্ৰভাৱিত কৰিব পাৰিব। কিন্তু আপোনাৰ সহজ সৰল ব্যক্তিত্বৰ আনে হয়তো লাভ ল'ব বিচাৰিব পাৰে, হয়তো আপোনাক ঠগাবও পাৰে। গতিকে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সকলোকে বিশ্বাস কৰিব আপুনি সোনকালে নল'ব। আজি দিনটোত কিন্তু আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। নিজৰ বাবে সাজ পোছাকেই হওক, বেলেগ কিবাই হওক, আজি আপুনি ক্ৰয় কৰিব লাগিব। বৈবাহিক সম্পৰ্কটো মধুৰতা বাঢ়িব, কিন্তু অযথা ব্যয় হোৱাও দেখা যাব। গতিকে যিমান পাৰে আপুনি অযথা ব্যয় দিনটোত পৰালয় নকৰিব। শিক্ষাটো শুভ অৱশ্যে, শিক্ষাগুৰুৰ বিশেষ ছাপোৰ্ট আপোনাৰ ওপৰত আজি নিশ্চয় থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক। বিগত দিনতো হয়তো আপোনাৰ কষ্ট অকণমান বেছি হৈছিল, যিটো কাৰণত জিৰণি নল'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ধন সম্পৰ্কীয় সমস্যাবোৰ সমাধান হ'ব, কিন্তু ধনৰ চিন্তাও আপোনাৰ অকণমান মনত দিনটোত চলি থাকিব। আজি কোনোবা বিশ্বাসযোগ্য ব্যক্তিৰ উপদেশ ল'লে অৱশ্যে আপোনাৰ দিনটোত কিবা লাভ হোৱাও দেখা যাব। আজি নতুন নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। নতুন নতুন সা সম্পত্তিও হয়তো দিনটোত ঘৰত বাঢ়িব পাৰে। আজি বন্ধুৰ সৈতে এই ৰাশি ব্যক্তিসকলে সমস্যাবোৰৰ কথা আলোচনা কৰা দেখা যাব। অৱশ্যে বন্ধুক কিবা কথা এওঁলোকে হয়তো উপদেশ হিচাপেও আজি দিয়া পৰিলক্ষিত হ'ব। আজি কিন্তু প্ৰিয়জনৰ ব্যক্তিগত ক্ষেত্ৰত আপুনি হস্তক্ষেপ নকৰিব। কৰিলে হয়তো প্ৰিয়জনে অকণমান খং ৰাগো কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত শাৰীৰিকভাৱে আপোনাৰ বলাবল আজি নিশ্চয় থাকিব। যদিও জিৰণি লোৱাৰ প্ৰয়োজন আছে, তথাপি বৰ বিশেষ দুৰ্বলো আপুনি অনুভৱ নকৰে, কাৰণ কামৰ প্ৰয়োজনীয়তা আহিব। আপুনি অবিহনে হয়তো কাম বনবোৰ আজি সিমান ভালদৰে নহ'বও পাৰে। গতিকে কামৰ বোজা অকণমান দিনটোত আজিও থাকিব। আজি সঠিক দিশত এই ৰাশিৰ ব্যক্তিসকলে সিদ্ধান্ত লোৱা দেখা যাব, কাৰণ বিগত দিনত হয়তো কিবা ভুল সিদ্ধান্ত আপোনাৰ দ্বাৰা হৈছিল, কিন্তু আজি সঠিক সিদ্ধান্ত লোৱা দেখা যাব। ইয়াৰ উপৰিও চেষ্টাত সফলতাৰ যোগ আছে, যাৰ বাবে আপুনি যিকোনো কামত চেষ্টা কৰিলেই সোনকালে সফলতা আপুনি নিশ্চয় লাভ কৰিব। আজৰি সময়ত কিন্তু বহুদিনৰ পৰা যদি কিবা ভাবি আছে, কৰিম বুলি ভাবি আছে, হোৱা নাছিল, সেই কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবে প্ৰিয়জনে অকণমান কিবা কথাত খং কৰাও দেখা যাব। মনৰ কিন্তু ভাৱবোৰ এওঁলোকে আনক সিমান আজি জানিব নিদিয়ে। গতিকে নিজৰ গোপনীয় ব্যক্তিত্ব এওঁলোকে আনক সিমান জানিব নিদিয়ে। পঢ়া শুনাৰ ক্ষেত্ৰতো নিজৰ বিষয় হয়তো আনক এওঁলোকে সিমান নক'ব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলে আজি বাহিৰা কাম বনত অকণমান অংশগ্ৰহণ কৰিব লাগিব। লগতে আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ যোগো দেখা পোৱা গৈছে। আজি দিনটোত ধন আপোনাৰ নিশ্চয় লাভ হ'ব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। ঘৰুৱা ক্ষেত্ৰত কিন্তু আপুনি প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ অবিহনে আজি হয়তো ঘৰৰ কাম বনবোৰ সিমান আগ নাবাঢ়িব পাৰে। আজি কিন্তু মনোযোগেৰে কাম নকৰিলে হয়তো কিবা কামত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে যিমান পাৰে কাম বনবোৰত বিশেষ মনোযোগ দিয়াৰ
চেষ্টা কৰক। আজি প্ৰেম সম্পৰ্কত সিমান দিনটো শুভ নহয়, হয়তো বুজাবুজি অকণমান কমিব পাৰে। আজি দিনটোত হয়তো আপুনি সময়ত কৰিম বুলি ভাবি থোৱা কাম বনবোৰত অকণমান পৰিৱৰ্তনো আহিব পাৰে, সময়ত নহ'ব পাৰে, অকণমান পিছ পৰি যাব পাৰে। ইয়াৰ উপৰিও আজৰি সময়ত কিন্তু মন পচন্দৰ আপুনি কাম কৰিব পাৰিব, কাৰণ বহুদিনৰ পৰা ভাবি থোৱা কাম নতুবা শিশুকালত কৰি ভাল পোৱা কাম, আপোনাৰ মন পচন্দৰ কাম কৰাৰ আজি সুযোগ সুবিধা দিনটোত নিশ্চয় লাভ কৰিব। আজি নিমন্ত্ৰণ কৰিব পৰা নিশ্চয় আহিব, যাৰ বাবে আপুনি হয়তো নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হ'ব পাৰে। আজি বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব, কিছু পৰিমাণে হ'লেও স্বাস্থ্যত আপুনি সকাহ আজি নিশ্চয় অনুভৱ কৰিব। শিক্ষাত বৰ বিশেষ শুভ নহয়, কাৰণ আজি পঢ়িবলৈ অনিচ্ছা ভাৱ আপোনাৰ মনত অকণমান আহিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰা দেখা যাব। বিগত দিনত যদি সিমান আপোনাৰ মনত চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰ অকণমান নোহোৱা হ'ব। আজি আকস্মিক লাভৰ কিন্তু যোগ আপোনাৰ যথেষ্ট পৰিমাণে দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা হঠাৎ লাভ হোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। আজি দিনটোত নিজৰ উপলব্ধিসমূহ আপুনি নিজেই অনুভৱ কৰিব, কাৰণ নিজক লৈ কিছু গৌৰৱ অনুভৱ কৰা এওঁলোকক দেখা যাব। আজি প্ৰেমৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিন্তু নতুন নতুন চিন্তাধাৰা, নতুন নতুন আজি কামৰ আইডিয়াবোৰ আপোনাৰ মনলৈ অহা দেখা যাব। ঘৰৰ কিন্তু কিবা পুৰণা কাম আপুনি কৰিব লাগিব, পুৰণা কাম বনত অকণমান ঘৰত ব্যস্ত থাকিব লাগিব। মোবাইলৰ সৈতে অকণমান সম্পৰ্ক বাঢ়িব, যাৰ বাবে প্ৰয়োজনতকৈ বেছি সময় হয়তো আপুনি সেই মোবাইল টিভিৰ সৈতে অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনেও আপোনাক লৈ গৌৰৱ অনুভৱ কৰিব, যিসকল বিবাহিত ব্যক্তি। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিবা সৰু সুৰা হ'লেও ভয় ভাৱ চলি আজি থকা দেখা যাব। গতিকে সেই ভয় ভাৱবোৰ যদি দূৰ কৰিব পাৰে, বাকী অন্য সকলো দিশত আপোনাৰ বাবে শুভ হৈ পৰিব। বিশেষকৈ বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে ইচ্ছা অকণমান বেছি প্ৰকাশ কৰা দেখা যাব, কাৰণ পঢ়া শুনা কৰিবলৈ আজি আপোনাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ যোগাযোগত অহা দেখা যাব, নতুবা প্ৰভাৱশালী ব্যক্তিৰ আজি আপুনি ছাপোৰ্ট লাভ কৰিব, যাৰ বাবে আপোনাৰ মনত উৎসাহ, উদ্দীপনা, মনোবল আজি বৃদ্ধি পাব। আজি য'তে নহওক আপুনি যদি ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ ধন লাভৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আজি কষ্ট অকণমান হ'ব, তথাপি কষ্টৰ ফলাফলো আপুনি দিনটোত নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ নামত হয়তো কিবা বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি মনত অকণমান উথল পুথল হৈ থাকিব, কাৰণ কি কৰিব কি নকৰিব মনত চঞ্চলতা দিনটোত কিছু সময়ত থাকিব পাৰে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাক অকণমান বেছি এক্টিভ থকা দেখা যাব। হয়তো সংগীত শুনিবলৈ ইচ্ছা যাব, ক'ৰবাত ঘূৰিব ফুৰিবলৈ হয়তো মন যোৱা দেখা যাব। কিন্তু ব্যৱসায়ীসকলে ব্যৱসায়ত লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আৰু যিটো ভাবি আছে অৱশ্যে সেইটো আপোনাৰ অন্তিম সময়ত হ'লেও আজি সমাপন হোৱা দেখা যাব। গতিকে মনৰ ভাৱসমূহ দিনটোৰ শেষৰ ভাগত হ'লেও সম্পূৰ্ণ হোৱা দেখা যাব। জীৱনসংগীৰ সৈতে সৰু কথাত মতভেদ থাকিব পাৰে, গতিকে অকণমান মতভেদৰ পৰা কিছু দূৰত থাকিব। আনক সহায় কৰিবলৈ আজি আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত একাগ্ৰতা বাঢ়িব, অন্য দিনৰ তুলনাত আজি একাগ্ৰতা অকণমান বৃদ্ধি পোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি
শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি অকণমান মানসিকভাৱে বাৰু শাৰীৰিকভাৱে অকণমান ভাগৰ যেন অনুভৱ কৰা দেখা যাব। গতিকে অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক। আজি হয়তো মনোবলো অকণমান কমিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজক সবল কৰি ৰখাৰ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো আজি অতি শুভ দিন, কাৰণ ধনৰ আদান প্ৰদান হ'ব, ধনৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে, যাৰ বাবে আপুনি যদি কিবা বস্তু ক্ৰয় কৰিম বুলি ভাবিও আছে কৰিব পাৰিব, কাৰণ হাতত ধন আপোনাৰ আজি থাকিব। আজি জ্ঞান উপাৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে নতুন নতুন কথা জানিব আৰু শিকিব পৰাৰ এক বিশেষ যোগ আছে। আনক প্ৰভাৱিতও কৰিব পাৰিব আপুনি। আপোনাৰ জ্ঞান কৰ্মৰে আজি আনক প্ৰভাৱিত কৰিব পাৰিব। লগতে যিসকল ব্যৱসায়ীসকলে আজি আনৰ সৈতে লগ হৈ যদি কিবা কাম কৰে তেতিয়াহ'লে কিন্তু সেই কামত পূৰ্ণতা প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে অকলশৰে কৰিলে হয়তো অকণমান পলম হ'ব পাৰে, কিন্তু লগ হৈ কৰিলে সেই কাম বনবোৰ সোনকালে হৈ উঠা দেখা যাব। প্ৰেম সম্পৰ্কত পৰ্যাপ্ত সময় দিব নোৱাৰিলে হয়তো প্ৰিয়জনে অকণমান খং ৰাগো কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব সম্পৰ্কত। হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলৰো আজি শিক্ষাগুৰুৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব যিসকল বিদ্যাৰ্থী আছে। বাকী ঘৰত আজি মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰ জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সৰু সুৰা চিন্তা চলি থকা দেখা যাব। আজি অতি সোনকালে ধন উপাৰ্জন কৰিবলৈ আপোনাৰ মন যাব। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন আহে তেনেধৰণৰ চিন্তা মনত আহিব পাৰে। আনৰ সৈতে মনৰ কথাবোৰ এওঁলোকে অৱশ্যে আজি আদান প্ৰদান কৰা দেখা যাব। কোনোবা বন্ধুৱেও হয়তো সহায় আপোনাক কৰিব পাৰে, নতুবা আপুনিও হয়তো কোনোবা বন্ধুক সহায় কৰিবলগীয়া হ'ব পাৰে। আজি ধন অৱশ্যে ব্যৱসায় বাণিজ্যত বিশেষকৈ ধন টকা পইচাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি আপুনি নিজৰ সমস্যাবোৰ নিজেই সমাধান কৰিব লাগিব, কাৰণ অন্য ব্যক্তিৰ ওপৰত গুৰুত্ব দি চলিলে নতুবা অন্য ব্যক্তিৰ ওপৰত ভৰসা কৰি চলিলে হয়তো কিছু কামত পলম হ'ব পাৰে, নতুবা সেই কামবোৰ আজি নহ'ব পাৰে। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আজি ঘৰৰ কিবা সাজোন কাচোন, ঘৰৰ কিবা মেৰামতিৰ কাম চলি থকাও দেখা যাব। তেনে কামত আপুনিও হয়তো ব্যস্ত থাকিব লাগিব। ইয়াৰ উপৰিও অকণমান এক্টিভ থাকিব। কিবা হয়তো হঠাৎ সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে। গতিকে ঘৰত থকাৰ বিপৰীতে অকণমান কিছু সময় ঘৰৰ পৰা বাহিৰতো ওলোৱাৰ চেষ্টা কৰক, তেতিয়াহে আপুনি সুবিধাবোৰ ল'ব পাৰিব। আজি সৰু সুৰা হ'লেও যাত্ৰা অৱশ্যে কৰিব লাগিব। আপোনাৰ যাত্ৰাই মানসিক শান্তি দিয়া দেখা যাব। গতিকে মনৰ পৰা সেই চিন্তা আৰু মনৰ প্ৰেছাৰবোৰ আজি নোহোৱা হ'ব যদি আপুনি যাত্ৰা কৰে। আজি কৰ্মক্ষেত্ৰত কিন্তু কোনোবা ব্যক্তি অকণমান কাম বনবোৰ ইফাল সিফাল কৰিব পাৰে, যাৰ বাবে আপুনি হয়তো সেই কাম বনবোৰত পৰিপাটি কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে অকণমান কিবা কথাত হঠাৎ খং কৰাও দেখা যাব। লগতে চৰকাৰীভাৱে সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে। চৰকাৰী সুবিধাত হয়তো আপুনি বিশেষ লাভান্বিতও দিনটোত হ'ব পাৰে। কিন্তু বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম পঢ়াত আজি আনৰ প্ৰেছাৰত, আনৰ জোৰ কৰাতহে আপোনাৰ পঢ়া হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব গতিকে যেতিয়া আপোনাৰ দিনটো আৰম্ভ খুব সুন্দৰভাৱে হ'ব তেতিয়া দেখিব আপোনাৰ গোটেই দিনটো শুভ হৈ পৰিব আজি কৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে এক বিশেষ লাভদায়ক হৈ উঠাও দেখা যাব পুৰণি পাবলগীয়া ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ আছে যাৰ বাবে আপুনি কাৰোবাৰ পৰা যদি পাবলগীয়া আছে বিচাৰিলে আপুনি সেই ধন নিশ্চয় উভতাই পাব অকণমান আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱৰ বাবে হয়তো পিতৃ মাতৃয়ে কিবা কথাত আপোনাৰ ওপৰত খং কৰিব পাৰে গতিকে ব্যক্তিত্ব আপুনি সহজ সৰল কৰিলে দেখিব পিতৃ মাতৃৰ আপুনি মৰম চেনেহ নিশ্চয় লাভ কৰিব নহ'লে হয়তো পিতৃ মাতৃয়ে কিবা কথাত অকণমান খং কৰিব পাৰে আনক উপদেশ দিবলৈ আপোনাৰ আজি মন যাব গতিকে আনক হয়তো আপুনি নিজৰ তলত ৰাখিবলৈ অকণমান বিচাৰিব পাৰে লগতে প্ৰেম সম্পৰ্কত অকণমান সৰু সুৰা মতভেদ মাজে সময়ে আহিব গতিকে প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব কিন্তু কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আজি নিজৰ মনে বিচৰা কাম কৰিব পাৰিব যাৰ বাবে আপোনাৰ কৰ্মত এক বিশেষ প্ৰভুত্বতা থাকিব লগতে ঘূৰা ফুৰা কৰিবলগীয়াও দিনটোত হ'ব পাৰে দিনটোৰ শেষৰ ভাগত হয়তো আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে আপোনাৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা অহাৰ দিনটোত সম্ভাৱনাও পৰিলক্ষিত হৈছে যাৰ বাবে হয়তো অকণমান মনত হতাশ ভাৱ আহিব পাৰে গতিকে কিছু মানসিকভাৱেও আপুনি সবল থকাৰ চেষ্টা কৰক আজি বিদ্যাত কিন্তু সিমান শুভ নহয় পঢ়িবলৈ হয়তো নিৰাশ ভাৱ মনত আহিব পাৰে পঢ়িবলৈ ইচ্ছাও আজি দিনটোত অকণমান কমিব পাৰে মাতৃৰ পৰা কিন্তু মৰম চেনেহ আপুনি যথেষ্টখিনি লাভ কৰিব মাতৃয়ে আপোনাক সকলো দিশত সকলো ক্ষেত্ৰত দিনটোত ছাপোৰ্ট কৰিব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰ জানিব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হোৱা দেখা যাব আত্মবিশ্বাসো আপোনাৰ আজি বাঢ়িব লগতে মনৰ পৰা সকলো ধৰণৰ নকাৰাত্মক চিন্তা আজি আপোনাৰ নোহোৱা হ'ব কিন্তু কিবা বয় বস্তু অকণমান হয়তো হেৰাব পাৰে গতিকে নিজৰ প্ৰয়োজনীয় বয় বস্তুসমূহৰ ওপৰত যিমান পাৰে আপুনি গুৰুত্ব ৰাখিব পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথা আপুনি সুধিবলগীয়া হ'ব পাৰে পৰিয়ালত মতভেদৰ আজি সম্ভাৱনা অকণমান আছে যাৰ বাবে আপুনি কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব আজি দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থকা দেখা যাব কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম খুব সুচাৰুৰূপে কৰা দেখা যাব খুব দায়িত্ব লৈ খুব সুন্দৰভাৱে আজি কাম বনবোৰ আপোনাৰ সমাপন হ'ব নতুন চিন্তাধাৰাৰো আপোনাৰ মনত আগমন হ'ব বিশেষকৈ নতুন কামে নতুন চিন্তাই আপোনাক আজি দিনটোত আগবঢ়াই লৈ যাব মনত আশা আকাংক্ষাবোৰো অকণমান বৃদ্ধি পাব গতিকে কি কৰিব কি নকৰিব ক'ত যাব এনেধৰণৰ আশাবোৰো আজি আপোনাৰ মনত চলি থকা দেখা যাব পুৰণা দিনৰ স্মৃতিবোৰ মনলৈ আহিব পুৰণা দিনে কিছু আৱেগিক কৰি তোলাও দেখা যাব আৰু কিবা সা সম্পত্তি বৃদ্ধিৰ যোগো আজি দিনটোত ঘৰত দেখা পোৱা গৈছে যাৰ বাবে আপোনাৰ ঘৰত হয়তো নতুন সম্পত্তিৰ বৃদ্ধি হ'ব পাৰে বিদ্যাত অকণমান মধ্যম কাৰণ পঢ়িবলৈ আজি বৰ বিশেষ ইচ্ছা এই ৰাশিৰ ব্যক্তিসকলৰ নাথাকিব আজি কিন্তু আপুনি হয়তো আনৰ কামো কৰি দিবলগীয়া হ'ব পাৰে কাৰণ আনৰ কিবা কামত আপোনাৰ দায়িত্ব থাকিব যাৰ বাবে আপুনি হয়তো আনৰ কাম বনত অকণমান আগভাগ ল'বলগীয়াও হ'ব পাৰে অন্য কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।